হে গাইজ, ৰাতি ইমান ধুমুহা ঢেৰেকনিৰ মাজতো ৰাতিপুৱা উঠাৰ লগে লগে মই মোৰ ভাইটি দুটাক লৈ কেনে পদুমণি আইথানৰ ফালে ওলাই গ'লোঁ। লখিমপুৰ মানে আপাৰ আছামৰ যিখিনি মানুহ আছে চবে জানিবই পদুমণি আইথানৰ কথা। তো ধুনীয়া লোকেশ্যন লৈ কেনে আমি স্কুটি লৈ গৈ পালোঁ। অলপমান চাকি ধূপ লৈ কেনে প্ৰসাদ লৈ মন্দিৰৰ ভিতৰত আমি এণ্টাৰ হ'লোঁ আৰু হোৱাৰ পিছতে এয়া পদুমণি মন্দিৰ। মই গোটেইখিনি ক'ম ক'ত আছে লোকেশ্যন। চ' চাকিত ধূপ আমি দিলোঁ ইয়াতে ধুনীয়াকৈ। চাকি ধূপ দিয়াৰ পিছত ওপৰলৈ বহুত গৰম আছিল সিদিনা। চ' ওপৰলৈ যাই কেনে এতিয়া মেইন যোনটো মানে মাৰ মন্দিৰ তাতে প্ৰসাদ চসাদ দিলোঁ। প্ৰসাদ দিয়াৰ পিছত মোৰ ষ্টিল এতিয়ালৈকে মানে গলটো ভাল হোৱা নাই মোৰ ডিঙিটো। ধুনীয়া লোকেশ্যন আছিল, পিছপিনে পুখুৰী আছিল, আমি অলপমান এনজয় কৰিলোঁ। দেন ওলাই আহিলোঁ আৰু আপোনাক লোকেশ্যনটো কৈ দিওঁ, এইটোৱে পদুমণি আইথানৰ মন্দিৰ। আৰু যদি আপুনি আমাৰ বাওঁফালে চাই, এইটো হ'ল লখিমপুৰৰ পৰা যোনটো ধেমাজি ৰোড তাৰে ৰাইট ছাইডে পাব যদি লখিমপুৰৰ ছাইডেদি আহে, আৰু যদি ধেমাজি ৰোডেদি আহে তেতিয়া লেফ্ট ছাইডে পাব। সন্মুখতে পৰঠাৰ দোকান আছিলে, আমি যেতিয়াই আহোঁ তো আমি ইয়াতে পৰঠা খাওঁৱেই, বহুত টেষ্টি বনাই ইয়াতে। কিন্তু সিদিনা অকণমান বেছি জ্বলা আছিলে। চ' পৰঠা খাই কেনে আমি ওলাই আহিলোঁ। আমি ভাবিলোঁ অকণমান আৰু আগলৈ যাওঁ, সোৱণশিৰি নদীলৈ যাওঁ। চ' ভাইটিয়ে চাওক স্কুটি চলাম কৈ আছিলে, কিন্তু সি এতিয়া বহুত সৰু আছে, দিব নোৱাৰি। চ' সন্মুখত এখন পাৰ্কো আছে পদুমণি আইথানৰ সন্মুখত। তো আমি তাতে নোসোমালোঁ, আমি অলপমান আগলৈকে যাম বুলি ভাবিলোঁ। চ' ধুনীয়াকৈ ৰাস্তা ভিউ এনজয় কৰি কেনে আমি চাওকচোন কি ধুনীয়া লোকেশ্যন, আৰু বতৰটো বহুত ধুনীয়া হৈ আছিলে। টি গাৰ্ডেনতো সোমোৱা প্লেন আছিল, কিন্তু নোসোমালোঁ যিহেতু অজগৰ সাপ থাকে। চ' আমি আহি পাই গ'লোঁ সোৱণশিৰি ব্ৰিজৰ পৰা আমি তললৈ নামি আহিলোঁ, মানে এটা ৰাস্তা লৈ কেনে। বহুত ধুনীয়া আছিলে মানে লোকেশ্যনটো। আৰু চাওক এই পানীখিনি কিমান ফ্ৰেছ আৰু একদম ক্লিয়াৰ আছিলে, ক্ৰিষ্টেল ক্লিয়াৰ বুলি ক'ব পাৰে। চ' অলপমান আমি ধুনীয়াকৈ এনজয় কৰিলোঁ, পানী চানী খেলিলোঁ। ভাইটিবোৰেও চাওক তাতে মানে সোৱণশিৰিত বোলে সোণ পায় বুলি সোণ বিচাৰি আছে সিহঁত দুটাই। আৰু লগতে অলপমান পাথৰ আমি জমা কৰিলোঁ, বহুত ধুনীয়া পাথৰ আছিল। চ' আজিৰ কাৰণে ইমানে, নেক্সট ব্লগত আৰু কৈ আছোঁ। থেংক ইউ।